হেল্ল' গাইজ, মই আজি দিব ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ সুখবৰ যে আপোনাৰ কোনো ধৰণৰ BEd বা টেট নোহোৱাকৈ চৰকাৰী স্কুলত কেনেকৈ চাকৰি পাব আৰু তাৰ বিষয়ে সবিশেষ জানিবলৈ মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। তো চাওক, এইটো এটা এডভাৰটাইজমেণ্ট ওলাইছে য'ত লিখা আছে পজিশ্যনছ আৰ এভেইলেবল ফৰ ভকেশ্যনেল ছাৰ্ভিচ providers at government provincialized schools of Assam for a project under Samagro Shiksha Assam being implemented by Yuva Educative LLP as a training and management partner. তো এইটো এটা প্ৰজেক্ট হয় যে চৰকাৰী গভৰ্ণমেণ্ট বা প্ৰভিঞ্চিয়েলাইজড স্কুলত সমগ্ৰ শিক্ষাৰ এটা প্ৰজেক্টৰ কাৰণে এইখিনি এনগেজমেণ্ট কৰিব বিচাৰি আছে এইসকল টিচাৰক। Engagement of vocational service providers at Yuva Educative LLP for government provincialized schools. তো কেনেকুৱা ধৰণৰ ভকেশ্যনেল ছাৰ্ভিচ এইবিলাক স্কুলত দিব তাৰ বিষয়ে সবিশেষ লিখা আছে। তাৰ কাৰণে ডিগ্ৰী কি লাগিব, কিমানটা পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব চাব। তো প্ৰথম আছে এগ্ৰিকালচাৰ। কোৱালিফিকেশ্যন কি লাগিব? PG in agriculture, horticulture, botany from a recognized university with at least 1 year work or teaching experience. তো এগ্ৰিকালচাৰ যিটো পোষ্ট আছে তাৰ কাৰণে পোষ্ট গ্ৰেজুৱেট লাগিব এগ্ৰিকালচাৰত বা হৰ্টিকালচাৰ বা বুটানীত, আৰু 1 বছৰৰ কাম কৰাৰ অভিজ্ঞতা বা টিচিং এক্সপিৰিয়েঞ্চ লাগিব, আৰু পোষ্ট আছে 57টা। তাৰপিছত এপাৰেল, মেডআপছ এণ্ড হোম ফাৰ্নিচিং, তাৰ কাৰণে ডিগ্ৰী কি লাগিব? পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ডিপ্ল'মা ফ্ৰম পলিটেকনিক, ITI, NIFT in textile and clothing, fashion technology with at least 1 year work and teaching experience. তো এইকেইটা ডিগ্ৰী লাগিব। পোষ্ট গ্ৰেজুৱেট লাগিব ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, এইবিলাক হেৰিত, বা ডিপ্ল'মা হ'লে হ'ব পলিটেকনিকত, ITI বা NIFTত, আৰু 1 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। এক্সপিৰিয়েঞ্চ নাথাকিলেও এপ্লাই কৰিব পাৰে, একো নাই। তাৰ পোষ্ট আছে 20টা। তাৰপিছত অট'মোটিভ, তাৰ কাৰণে ডিগ্ৰী লাগিব কি? ডিগ্ৰী ইন অট'মোবাইল, মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এট লিষ্ট 1 year work টিচিং এক্সপিৰিয়েঞ্চ। তো অট'মোবাইলত ডিগ্ৰী থকা হ'ব লাগিব, বা মেকানিকেল ইঞ্জিনিয়াৰিঙত, বা 1 বছৰ আৰু 1 বছৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, বা ডিপ্ল'মা ইন অট'মোবাইল মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এট লিষ্ট 3 year work টিচিং এক্সপিৰিয়েঞ্চ, বা অট'মোবাইলত ডিপ্ল'মা থাকিলে হ'ব, বা মেকানিকেল ইঞ্জিনিয়াৰিঙত, আৰু 3 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত আছে বিউটি এণ্ড ৱেলনেছ, তাত ডিগ্ৰী লাগিব ডিপ্ল'মা ইন কছমেটলজি, বিউটি থেৰাপি, বিউটি কালচাৰ ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউশ্যন, তাৰ কাৰণে কছমেটলজি, বিউটি থেৰাপি বা বিউটি কালচাৰত ডিপ্ল'মা লাগিব, আৰু 1 বছৰৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চ লাগিব। পোষ্ট আছে 13টা। IT আৰু ITs, তাৰ কাৰণে বেচেলৰ, মাষ্টাৰ অফ ইঞ্জিনিয়াৰিং টেকন'লজি ইন কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি অৰ মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন। তো এইকেইটা থাকিলে তাৰ কাৰণে এপ্লাই কৰিব পাৰিব। IT বা ITছৰ কাৰণে 57টা পোষ্ট আছে। তাৰপিছত আছে হেল্থ কেয়াৰ, BHC নাৰ্ছিং এণ্ড মিড ৱাইফাৰী 4 years, BHC নাৰ্ছিং কৰা আৰু মিড ৱাইফাৰী যিটো 4 বছৰীয়া কোৰ্চ থাকে এইটো থাকিব লাগিব, অৰ 3.5 years ডিপ্ল'মা ইন GNM উইথ 3 year এক্সপিৰিয়েঞ্চ, বা 3.5 বছৰৰ ডিপ্ল'মা GNMৰ থাকিব লাগিব, আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰ পোষ্ট আছে 38টা। ৰিটেইল বুলি এটা ছাবজেক্ট আছে, তাৰ কাৰণে ডিগ্ৰী লাগিব MBA বা PGDM ইন মাৰ্কেটিং ৰিটেইল মেনেজমেণ্ট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, AICTE এপ্ৰুভড ইনষ্টিটিউশ্যন। তো ৰিটেইলৰ কাৰণে MBA বা PGDM মাৰ্কেটিঙত থাকিব লাগিব, আৰু ৰিটেইল মেনেজমেণ্ট কৰা থাকিলে হ'ব ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা, আৰু ইনষ্টিটিউশ্যনটো AICTE এপ্ৰুভড হ'ব লাগিব। তাৰ কাৰণে পোষ্ট আছে 43টা। টুৰিজিম এণ্ড হস্পিটেলিটি, পোষ্ট গ্ৰেজুৱেট ইন ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট, তাৰ কাৰণে ডিগ্ৰী কি লাগিব? পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্টত, বা হোটেল মেনেজমেণ্ট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, হোটেল মেনেজমেণ্ট থাকিলে হ'ব, উইথ এট লিষ্ট 3 year ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েঞ্চ, 3 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। পোষ্ট আছে 55টা। তাৰপিছত তলত কি লিখা আছে চাওক, এনগেজমেণ্ট অফ অল ভকেশ্যনেল ছাৰ্ভিচ প্ৰভাইডাৰ্ছ ইজ পিউৰলি বেছড অন মেৰিট উইদাউট ইনভলভমেণ্ট অফ এনি থাৰ্ড পাৰ্টি। এনিৱান ডিলিং উইথ এনি থাৰ্ড পাৰ্টি উইল ডু ছ' এট দেয়াৰ অ'ন ৰিস্ক। ইয়াত
পিউৰলি এই এনগেজমেণ্টটো হ'ব মেৰিট বেচিছত, যাৰ নাম্বাৰ বেছি সেইটো অনুপাতে হ'ব। কোনো ধৰণৰ থাৰ্ড পাৰ্টি ইয়াত জড়িত হৈ নাথাকে। আৰু এজ লিমিটটো 18 to 37 ইয়াৰ্ছ, 18ৰ পৰা 37 বছৰ হ'ব লাগিব। তো কেণ্ডিডেটসকলে এপ্লাইটো কেনেকৈ কৰিব লিখা আছে, ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কেন এপ্লাই থ্ৰু দ্য লিংক এভেইলেবল এট www.educative.co.in। লাষ্ট ডেট টু এপ্লাই 15 March 2024। তো এইটো ৱেবছাইটত গৈ পেলাই এপ্লাই কৰিব লাগিব, যিটোৰ লাষ্ট ডেট হ'ল 15 March 2024। আৰু ৱেবছাইটটো কি, educative.co.in। এনেকুৱা আৰু এটা এডভাৰটাইজমেণ্ট ওলাইছে য'ত লিখা আছে ভেকেঞ্চিজ ফৰ ভকেশ্যনেল ট্ৰেইনাৰ্ছ ফৰ ভেৰিয়াছ গভৰ্ণমেণ্ট স্কুলছ অফ আছাম আণ্ডাৰ এ প্ৰজেক্ট ইমপ্লিমেণ্টেড বাই। আগৰ নিচিনাকৈয়ে তাত কি পোষ্ট আছে, IT আছে 37টা, 37টা, আৰু এজ লিমিট লিখা আছে। তাৰপিছত কোৱালিফিকেশ্যন বেচেলাৰ অফ ইঞ্জিনিয়াৰিং টেকন'লজি ইন কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি, অৰ মাষ্টাৰ অফ কম্পিউটাৰ, অৰ মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, অৰ মাষ্টাৰ অফ ইনফৰমেশ্যন টেকন'লজি, অৰ DOESCCB লেভেল চাৰ্টিফিকেট। তো এইকেইটা কোৱালিফিকেশ্যন থাকিলে এপ্লাই কৰিব পাৰিব। তাত ইমেইল দিয়া আছে information.technology.dtct@gmail.com। ইয়াতো অট'মোটিভ পোষ্ট আছে 40টা। তাতোৰ কি লাগিব, ডিগ্ৰী ইন অট'মোবাইল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট। অৰ্থাৎ এই পোষ্টৰ কাৰণে অট'মোবাইল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী থকা আৰু 1 বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব, বা ডিপ্ল'মা থাকিলে হ'ব। ডিপ্ল'মা থাকিলে 3 year ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত বিউটি এণ্ড ৱেলনেছৰ কাৰণে এইটো পোষ্ট আছে 12টা। এইটোৰ কাৰণে ডিগ্ৰী লাগিব, ডিপ্ল'মা ইন কছমেটলজি, বিউটি থেৰাপি, বিউটি কালচাৰ ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউশ্যন, মিনিমাম 3 year ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড। তো তাৰ কাৰণে এইকেইটা ডিপ্ল'মা লাগিব, কছমেটলজি, বিউটি থেৰাপি বা বিউটি কালচাৰত, আৰু 3 বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। আৰু তাৰ কাৰণে চব ডাটা পঠোৱাৰ ইমেইল এড্ৰেছটো হ'ল beautyandwellness@dtct@gmail.com। এগ্ৰিকালচাৰত পোষ্ট আছে 58টা। তাৰ কাৰণে ডিগ্ৰী লাগিব, পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, বুটানী অৰ ৰিলেভেণ্ট এৰিয়া ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 1 year ৱৰ্ক অৰ টিচিং এক্সপিৰিয়েঞ্চ। তো এগ্ৰিকালচাৰৰ কাৰণে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা বা এগ্ৰিকালচাৰ ৰিলেটেড ডিগ্ৰী থকা 1 year এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। পোষ্ট আছে 58টা। তাৰ কাৰণে ইমেইল কৰিব লাগিব agriculture.dtct@gmail.com। তাৰপিছত টুৰিজিম এণ্ড হস্পিটেলিটি 55টা পোষ্ট আছে। তাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেশ্যন ইন ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট অৰ ইন টুৰিজিম এণ্ড হস্পিটেলিটি ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি। তো এইকেইটা ডিগ্ৰী থকা হ'ব লাগিব, আৰু এটলিষ্ট 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত হেল্থ কেয়াৰ 79টা পোষ্ট আছে। তাৰ কাৰণে BHC নাৰ্ছিং এণ্ড মিড ৱাইফাৰী 4 years থকা হ'ব লাগিব। 3.5 years ডিপ্ল'মা ইন GNM উইথ 3 years এক্সপিৰিয়েঞ্চ। 3.5 বছৰৰ GNMৰ ডিপ্ল'মা থকা হ'লেও হ'ব, আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। তাৰ কাৰণে ইমেইল কৰিব লাগিব healthcare.dtct@gmail.com। ৰিটেইলৰ কাৰণে পোষ্ট আছে 43টা। তাৰ কাৰণে গ্ৰেজুৱেটৰ ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট হ'ব লাগিব, বা PG ডিপ্ল'মা ইন মাৰ্কেটিং উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 3 year টিচিং অৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ, বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা থাকিলে হ'ব মাৰ্কেটিঙত, আৰু 50% মাৰ্কছ থাকিব লাগিব, আৰু 3 বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰিফাৰেঞ্চ গিভেন টু হায়াৰ এডুকেশ্যন উইথ MBA থকা হ'লে প্ৰিফাৰেঞ্চ দিব, এণ্ড অৰ PG ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট, বা PG ডিপ্ল'মা ৰিটেইল মেনেজমেণ্টত থাকিলেও হ'ব। তাৰপিছত আছে এপাৰেল, য'ত 20টা পোষ্ট আছে। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন টেক্সটাইলছ এণ্ড ক্লথিঙত থাকিব লাগিব, বা টেক্সটাইল ৰিলেটেড অন্য ডিগ্ৰী থকা হ'লেও হ'ব, আৰু য'ত 1 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। তাৰ কাৰণে হেৰিটো হ'ল apparel.dtct@gmail.com। তো তলত কি লিখিছে, প্লিজ চেণ্ড ইয়ৰ ৰিজিউম টু দ্য অফিচিয়েল ইমেইল ID এজ পাৰ ট্ৰেড এণ্ড মেনশ্যন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ স্কিল ট্ৰেইনাৰ। দি ছাবজেক্ট লাইন, দি মেইল বডি কেণ্ডিডেটছ মাষ্ট হেভ টু ৰাইট মিনিমাম 3 নেম অফ স্কুলছ
from the place of posting schools list as their first, second, and third preference for their posting. The selected candidates will be posted in preferred school based on who applied first will get first preference. The link of the list of school will be uploaded in our official website adu.in.career/vacancies -gov-school- February 2024 on 11/3/2024 তো কি কৰিব লাগিব এই ইমেইল এড্ৰেছবিলাকলৈ এই চববিলাক ডাটা ভৰাই পেলাই মানে ফিল আপ কৰি ইমেইল পঠাব লাগিব আৰু য'ত তিনিটা স্কুলৰ নাম পঠাব লাগিব প্ৰিফাৰেঞ্চ ৱাইজ আৰু তেওঁলোকে চিলেক্ট কৰি দিব আৰু স্কুলৰ এই লিষ্টবিলাক প্ৰকাশ পাব এইটো ৱেবছাইটত adu.in/career/vacancies.gov-school-feb-2024 11 তাৰিখ সোমবাৰে তো তাৰ পৰা স্কুলবিলাক চাই তিনিটা স্কুল সেই মেইলত যিটো ফৰ্ম ফিল আপ কৰি পঠাব তাতে নাম দিব লাগিব প্ৰিফাৰেঞ্চ ৱাইজ তাৰপিছত নোট এটা লিখা আছে কি লিখছে দি চিলেকশ্যন প্ৰচেছ ইজ কণ্ডাক্টেড solely based on merit without the involvement of any third party of monetary transactions. Downtown Charity Trust is not responsible for any such actions of third party and will be based on first come first serve policy. Only the shortlisted candidates will be called for the interview. তো ইয়াত কোনো ধৰণৰ মানে পইচা পাতিৰ লেনদেন নহয় আৰু তাৰ কাৰণে এই ডাউনটাউন চেৰিটি ট্ৰাষ্ট ৰেছপনচিবল নহয় কাৰণ এইটো সম্পূৰ্ণ মেৰিট বেচিছ হ'ব আৰু তেওঁলোকে এটা লিষ্ট উলিয়াব আৰু সেইকেইজনক ইণ্টাৰভিউত মাতিব আৰু লাষ্ট ডেট ইয়াৰো ছাবমিশ্যনৰ লাষ্ট ডেট 15/3/2024 5 PM অৰ্থাৎ 15 তাৰিখলৈকে এই ইমেইলবিলাক কৰিব পাৰিব তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তো ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব